Hi students, মই সিদ্ধাৰ্থ sir. Welcome to Thought Study Circle. Previous lesson বা টপিকত আমি অলৰেডি স্কয়াৰ কিউব ৰুট এইবিলাক শিকি আহিছো আজি জাস্ট অকমান তাহাতক কিমান সোনকালে আমি কৰিব পাৰো উইদিন 5 সেকেন্ড কিছুমান আমি সৰু সৰু ট্ৰিক বুজিম গতিকে আহক আমি 5 সেকেন্ডৰ ভিতৰতে কেনেকে স্কয়াৰ বা কিউব ৰুট বা স্কয়াৰ আমি উলাব পাৰো আমি শিকো গতিকে আহক আমি স্টাৰ্ট কৰো আজিৰ টপিক ইয়াত কি লিখা আছে square of number ending with 5 গতিকে এনেকুৱা সংখ্যা যিবিলাক সংখ্যাৰ শেষৰ ফালে 5 থাকে তেতিয়া কি কৰিম চাব ইয়াত কি আছে 35 ইয়াত তো 5 আছে লাষ্টৰ ফালে গতিকে এনসাৰত square of 5 উলাওতে কি কৰিব লাগে এই 5 টোৰ প্ৰথমতে আমি কি উলাম এই 5 টোৰ আমি প্ৰথমতে square উলাম square হৈছে 25 তাৰছত কি কৰিম এই 3 যে আছে লেফট সাইডে 3 এর পিছত কোন নাম্বার আছে 4 গতিকে আমি কি করি 3 into 4 কৰি দিম গতিকে 3 into 4 কিমান 12 গতিকে ইয়াৰ লগত কি কৰিম into 4 কৰিম গতিকে ইয়াত লিখিম 12 তা বুজি পালে 12 25 এইটো হৈছে তাৰ आंसर হেনেকে আমি 45 কৰিব পাৰিম কেনেকে 5 টো হৈছে 25 আৰু 4 into 5 কিমান 20 তেনেকে কেনেকে কৰিব পাৰিম 65 ৰ 5 স্কয়াৰ মানে 25 আৰু 6 এর পিছত কি আছে 7 6 into 7 42 এটা বুজি পালে আহক আমি নেক্সট চাও এতিয়া কি আছে স্কয়াৰ ৰুট উলাব লাগে এনেকুৱা সংখ্যা যিবিলাক সংখ্যা 16 ৰ পৰা 37 600 to 3600 ৰ মাজত লাই কৰে আমি এই ক্ষেত্ৰত দুটা বস্তু লক্ষ্য কৰিম প্ৰথমতে নাম্বাৰটো 1600 ৰ পৰা 3600 ৰ মাজত থাকিব লাগিব আৰু প্ৰথম কথাটো হৈছে সংখ্যা কেইটা যদি 2500 কে কম হয় তেতিয়া কেনেকে উলাম তেতিয়া চাব এনেকে আমি কি কৰিম আমি আপোনালোকক অলৰেডি শিকাইছো লং ডিভিজনত যদি কৰে আপুনি ৰাইট সাইডৰ পৰা পেয়াৰ বনাই আহিব লাগে সো পেয়াৰ বনালে কি হ'ব 64 আৰু 17 তেতিয়া কি কৰিম আমি ট্রাই কৰিম 64 টো কোন দুটা বস্তুৰ ইনটু কৰিলে 64 হয় হেতু হৈছে 8 হয় নে নাই 8 আৰু যেহেতু 25 কে সৰু 16 কে ডাঙৰ তো আগফালে আমি কি কৰিম 50 ৰ পৰা মাইনাস কৰি দিম গতিকে आंसर কিমান 42 তেনেকে এইটো সব ইয়াত কি হয় 09 ৰ কিমান হয় কাক কাক ইনটু কৰিলে 9 হয় 3 স্কয়াৰ 3 into 3 গতিকে आंसर লিখিম ইফালে লিখিম 3 আৰু আগফালে লিখিম 50 মাইনাস গতিকে কিমান হল 47 ইয়াত কেনেকৈ হয় 81 ৰ স্কয়াৰ ৰুট কিমান 9 গতিকে আৰু কাৰ পৰা কৰিব লাগিব যেহেতু 16 কে বেছি আৰু 25 কে সৰু গতিকে কিমান 50 minus 9 41 হয়নে নাই তাৰ পিছত চাও হেকিটা সংখ্যা যদি 25 কে ডাঙৰ হয় 2500 কে বেছি হয় তেতিয়া কি কৰিব তেতিয়া চাও একেই কথা 09 ৰ স্কয়াৰ ৰুট কিমান 3 ইয়াত 25 কে বেছি আগতে কি আছিল 25 কে কম তো 50 মাইনাস দিছিলো ইয়াত বেছি কাৰণে সেই বস্তুটোৱে 50 প্লাস কৰি দিম গতিকে কিমান হল আলটিমেটলি 53 তেনেকে এইটো কি হ'ব ইয়াত হ'ব 7 তেনে তো প্লাস হ'ব আৰু এইটো কিমান লিখিম 50 গতিকে এইটো কিমান হ'ব 57 ইয়াত 81 ৰ মানে কিমান 9 আৰু এইটো কিমান 25 কে বেছি 3600 কে কম গতিকে কিমান হ'ব 50 plus 9 59 ওকে নেক্সট চাও এতিয়া সংখ্যাবিলাক যদি 8100 কে বেছি হয় আৰু 12000 কে কম হয় এই ক্ষেত্ৰতে দুটা ডিভিজন হ'ব প্ৰথম ডিভিজনত আহিব 10000 কে যদি সংখ্যা কেইটা কম হয় তেতিয়া কি কৰিব আগৰটোৰ দৰে চাব এটা 81 ৰ স্কয়াৰ ৰুট কিমান 9 সো 9 আৰু আগফালে আমি কি কৰিব লাগিব যেহেতু 8100 কে বেছি আৰু 10000 কে কম আমি ডাইৰেক্টলি 100 ৰ পৰা মাইনাস কৰি দিম গতিকে কিমান হল 91 হেনে দৰে 09 ৰ হলে কিমান হ'ব 3 হয়নে নাই ইয়াত হ'ব 3 দেন মাইনাস কাৰ পৰা কৰিম 100 ৰ পৰা হয়নে সো 97 তেনে দৰে 01 ৰ কিমান 01 ৰ স্কয়াৰ ৰুট টো 1 এ হ'ব হয়নে নাই সো 1 আৰু ইয়াত কিমান হ'ব 100 ৰ পৰা মাইনাস হ'ব তো आंसर হ'ব 99 হয়নে সো ইয়াৰ পিছত কোনটো আছে ইয়াৰ পিছত যদি সংখ্যা কেইটা 10000 কে বেছি হয় আৰু 12000 কে ভিতৰত হয় 10000 ক্ৰস কৰি 12000 ৰ ভিতৰত তো তেতিয়া কি হ'ব
আপোনালোকে চাওক এইকেইটা লাষ্টৰ কেইটা চাব লাগিব 01 01 ৰ স্কয়াৰ ৰুট কিমান 1 সো আমি কি কৰিম 10000 তকৈ বেছি সো 100 ৰ লগত যোগ কৰি দিম 101 এনেকে 49 আছে তো 49 কি কাৰ হয় 49 ৰ স্কয়াৰ ৰুট 7 হয় তো আপফালে কিমান 100 ৰ লগত প্লাস কৰি দিম आंसर হ'ব 107 তেনেদৰে 81 ৰ স্কয়াৰ ৰুট কিমান 9 তো 10000 তকৈ বেছি সো 100 প্লাস কৰি 109 তো বুজি পাইছে একেবাৰে সহজ এনেকে কৰিব পাৰো 12000 তকৈ যদি ক্ৰস হৈ যায় তেতিয়া আপোনালোকে লং ডিভিজন মেথডৰ বাদে বেলেগ কোনো উপায় নাই হেতু তেনেকে কৰিব লাগিব এইকেইটা আছে শৰ্টকাট যোনকেইটাৰ কিছুমান লিমিটেশন আছে বাট এই শৰ্টকাট কেতিয়া কি হ'ব আপোনালোকক পৰীক্ষা হলত 5 সেকেন্ডৰ ভিতৰত আপুনি आंसर ওলাব পাৰিব দেন সো নাম্বাৰ এন্ডিং উইথ 25 তো শেষৰ ফালে কি থাকিব 25 থাকিব হয় না নাই তো এই ক্ষেত্ৰত আমি কি কৰিম 25 থাকিলে সো 25 ৰ কিমান হয় 5 হয় স্কয়াৰ ৰুট হয়নে তো 5 লিখিলো তাৰপিছত কি লিখিম 90 ক আমি এনেকুৱা দুটা সংখ্যাৰ মাজত ভাগিম মানে এনেকুৱা দুটা উৎপাদকত ভাগিম যি দুটা ক্ৰমিক হয় যোন দুটা ইনটু কৰিলে 90 হয় আৰু ক্ৰমিক হয় এটাৰ পিছত আনটো থাকে এটো কোন এটো আছে 9 আৰু 10 হয়নে নাই 9 আৰু 10 এই দুটা আমি মেইনলি সৰুটো গণ্য কৰে গতিকে ইয়াত কিমান হ'ব 95 বুজি পালে এনেকে এইটো কি হ'ব ইয়াত 5 টো শেষৰ ফালে থাকিব আৰু 110 কিহেৰে মাজত ভাগিব পাৰি 11 আৰু 10 গতিকে সৰু কোনটো 10 গতিকে 10 আগৰ পৰা 5 আছিল 105 দেন 7225 কি হ'ব শেষৰ ফালে 5 থাকিব আৰু কি আছে 72 ভাগকছো এনেকুৱা দুটা সংখ্যাত যি দুটা ক্ৰমিক হয় উৎপাদকত হেতু কিমান 8 আৰু 9 সৰু কোনটো 8 গতিকে ইমান 85 গতিকে বুজি পালে এনেকুৱা কিছুমান শৰ্ট ট্ৰিক মেথড আছে যিবিলাকত থৈ দি আপোনালোকে কোৱেশ্চন বিলাক একেবাৰে সহজত উলিয়াব পাৰিব 5 সেকেন্ডৰ ভিতৰত তো এনেকুৱা ৰিলেটেড টপিকৰ বা ফিউচাৰত যিবিলাক টপিক আহি থাকিব এনেকে মই শৰ্টকাট কিছুমান আপোনালোকে শিকাই থাকিম তেতিয়ালৈকে ধন্যবাদ নেক্সট আমি বেলেগ এটা টপিকত এনেকে শৰ্টকাট মেথডত আপোনালোকক শিকাম ধন্যবাদ